চাউলুং চুকাফাৰ বৰ অসমৰ উপমাৰে কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ দেৱালত কংগ্ৰেছ লিখি থোৱা নতুন বৰ অসমক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া স্বৰ্গদেউ চাউলুং চুকাফাই 1228 চনতে 600 বছৰ পূৰ্বেই বৰ অসম গঢ়িছিল এতিয়া অবৈধ বাংলাদেশী মিয়াক সংযোগ কৰি কংগ্ৰেছে নতুন বৰ অসম গঢ়িব খুজিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে যেটো এটা বৰ ডাঙৰ শব্দ কৈছে এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব তেওঁলোকে কৈছে নতুন বৰ অসম মানে কি বৰ অসমটো স্বৰ্গদেউ চাউলুং চুকাফাই 600 বছৰ আগতে 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে নতুন মানে কি তাৰ মানে চাউলুং চুকাফাৰ বৰ অসমখন নহয় নতুন বৰ অসম মানে কি যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে মই আজি ইমান দিনে দেখা নাছিলো আজি ইয়ালৈকে আহোঁতে ফট কৰি ৱালখনলৈকে মোৰ দেৱাল লিখনটোলৈকে চকু গ'ল আৰু ইমান এটা ডেঞ্জাৰাছ ৱাল লিখন লিখি থৈ দিছে আপোনালোকৰ কাৰো চকুত পৰা নাই এইটোৱে ডাঙৰ কথা বৰ অসম নহয় নতুন বৰ অসম মোৰ যদি ভুল হোৱা নাই এতিয়া আপোনালোকে গৈ চাব পাৰিব এইটো এটা কিমান ডাঙৰ কথা নতুন বৰ অসম মানে কি যে যিসকল বিদেশী সোমালে বাংলাদেশী সোমালে তেওঁলোকক লৈ আজিৰ পৰা বৰ অসম এখন হ'ব কিন্তু আমাৰ বৰ অসমখন হ'ল 600 বছৰ আগতে স্বৰ্গদেউ চাউলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম গতিকে মই কংগ্ৰেছক মই অনুৰোধ জনাম এই নতুন বৰ অসমখনৰ কনসেপ্টটো কি তেওঁলোকে আমাক বুজাই দিয়ক প্ৰথম কথা যে এই মই আজি মেডাম মেফি দিনটোত ৰাজনৈতিক কথা ক'ব খোজা নাই আৰু বিশেষকৈ ইয়াৰ পৰা মই ক'ব খোজা নাই খালি মই এটাই কথা বুজো যে আমাক লাগে স্বৰ্গদেউ চাউলুং চুকাফাই নিৰ্মাণ কৰি যোৱা বৰ অসম নতুন বৰ অসমৰ আমাক প্ৰয়োজন নাই